মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম ৰুটটো কেনেকৈ অপৰিমেয় প্ৰমাণ কৰিব লাগে। ভিডিঅ'টো চাই ভাল লাগিলে সমনীয়াৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এক্সাম্পল 1.4 পেজ নম্বৰ 38 কোৱেশ্চন কি ৰুটটো অপৰিমেয় দেখাব লাগে। সো প্ৰথমতে আমি ধৰি লম ধৰা হল ৰুটটো এটা পৰিমেয় সংখ্যা। ৰুটটোক যেতিয়া আমি পৰিমেয় সংখ্যা ধৰিম তেতিয়া আমি কি পাম? ৰুটটো ইজ ইকুৱেল টু কি পাম? পি বাই কিউ। কিছুমান ছাৰে আৰ বাই এছ লিখে, কিছুমানে এ বাই বি লিখিব পাৰে। সো ইয়াতে কি হ'ব? কিউ নট ইজ ইকুৱেল টু 0 আৰু এটা শৰ্ত লিখিব লাগিব, পি আৰু কিউ কি হ'ব লাগিব? সহমৌলিক হ'ব লাগিব। পি আৰু কিউ সহমৌলিক সংখ্যা। সহমৌলিক সংখ্যা মানে কি 1ৰ বাহিৰে ইহঁতৰ আৰু কোনো উৎপাদক নাই। 1ৰ বাহিৰে আৰু কোনো সাধাৰণ উৎপাদক নাই। এতিয়া ইয়াৰ পৰা আমি লিখিম, চোৱা ৰুটটোৰ তলত কি আছে? মনে মনে 1 আছে, পি বাই কিউ। এতিয়া আমি বজ্ৰ পূৰণ জানো, 1ৰ লগত পি পূৰণ কৰিলে কি হ'ব? পি। আৰু ৰুটটো আৰু কিউ ইনটু কৰিলে কি হ'ব? ৰুটটো কিউ হল। এতিয়া আমি বোথ সাইড স্কয়াৰ কৰি দিম, তেনেহলে কি হ'ব? পি স্কয়াৰ ৰুটটো কিউ হল স্কয়াৰ। সো আমি কি লিখিব পাৰো? ইয়াৰ পৰা লিখিব পাৰো পি স্কয়াৰ। সো এইটো কি হ'ব? ৰুটটোৰ ওপৰতো স্কয়াৰ আছে আৰু আমাৰ কিউৰ ওপৰতো স্কয়াৰ আছে। ইয়াতে লিখি ললো পি স্কয়াৰ ইজ ইকুৱেল টু, চোৱা স্কয়াৰ আৰু ৰুট ওভাৰ কি হৈ যাব? কেনসেল। তেনেহলে আহিল 2 আৰু কিউ স্কয়াৰ। ইয়াৰ পৰা আমি কি লিখিব পাৰো? যে পি স্কয়াৰৰ কি 2 এটা উৎপাদক, কিউ স্কয়াৰ এটা উৎপাদক। তেনেহলে ইয়াৰ পৰা লিখিব পাৰো পি স্কয়াৰৰ আৰু 2 কি হ'ব? 2 পি স্কয়াৰৰ সাধাৰণ উৎপাদক আৰু 2 পি ৰ সাধাৰণ উৎপাদক হ'ব। উৎপাদক সরি ইয়াতে হয়। সো এইখিনিলৈকে বুজি পাইছা? ভিডিঅ'টো পজ কৰি লিখি লোৱা, যেহেতু আমাৰ ঠাই নাই গুচাই দি আকৌ। সো ইয়াৰ পৰা আমি কি লিখিব পাৰো? পিৰ এটা সাধাৰণ উৎপাদক পালো কি 2। তেনেহলে ইয়াৰ পৰা আমি লিখিম লেট পি ইজ ইকুৱেল টু 2, যিকোনো এটা এলফাবেট ল'ব পাৰো। সাপোজ এ ললো, p is equal to 2a ললো। সাপোজ a belongs to z, মানে যিকোনো এটা অখণ্ড সংখ্যা। p ইয়াক আমি স্কয়াৰ কৰিম, 2a হোল স্কয়াৰ হল হ'ব। নেক্সট আমি কি লিখিব পাৰো? p স্কয়াৰ ইজ ইকুৱেল টু, ইয়াক লিখিব পাৰো 2 ৰ ওপৰত স্কয়াৰ আৰু a ৰ ওপৰত স্কয়াৰ। সো পি স্কয়াৰ মানে কি? পি স্কয়াৰ মানে আমি পাইছো 2 কিউ স্কয়াৰ। ইয়াৰ পৰা বহাই দিলো, ইয়াতে আহিল কিমান? 2 স্কয়াৰ মানে কি 2 ইনটু 2 কিমান পাম? 4 কিউ স্কয়াৰ পাম। সরি কিউ স্কয়াৰ নহয়, এটো এ হে, এ সরি। ইয়াতে কিউ স্কয়াৰ ইজ ইকুৱেল টু 2 তো কি হৈ আছে? ইনটু হৈ আছে। এইফালে যাই কি হ'ব? আমি কি পাম? ডিভাইড হ'ব। কিউ স্কয়ার ইজ ইকুৱেল টু 2 4 এর মাজত কিমান বার যাব? 2 বার। তেনেহলে হল 2a স্কয়ার। চোৱা ইয়াতে আমি কি পালো? এনেকৈ লিখি দিম 2 কিউ স্কয়াৰৰ সাধাৰণ উৎপাদক আৰু কি হ'ব? 2 কিউৰ সাধাৰণ উৎপাদক হ'ব। হয়, প্ৰথমতে আমি যে ধৰি লৈছিলো ৰুট 2 ইজ ইকুৱেল টু পি বাই কিউ, তাতে কি আছিল? তাতে আছিল যে পি আৰু কিউৰ সাধাৰণ উৎপাদক কি হ'ব পাৰে? 1 বা পি বাই কিউ আছিল আমাৰ সহমৌলিক সংখ্যা। কিন্তু ইয়াতে আমি পাই গলো কি? প্ৰুফত কিউৰ একটা উৎপাদক পালো 2, পি ৰ পালো
2 ইয়াতে লিখি দিম অতএব সাপোজ এইটো 1 এইটো 2 বুলি নাম দিলু অতএব 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা আমি কি পাই আছো p আৰু q ৰ সাধারণ উৎপাদক কি পালো 2 অতএব ই সোয়া কি উৎপাদক পালো 2 অতএব ই নিয়মৰ বিৰোধিতা কৰে নিয়মৰ বিৰোধিতা কৰিবই কাৰণ আমি সাধারণ p আৰু q ৰ সরি এটো q হ'ব p আৰু q ৰ সাধারণ উৎপাদক আমি ধৰি লৈছিলো 1 ইয়াতে পাই গলো 2 তেনেহলে কি হ'ব অতএব √2 এটা অপরিমেয় সংখ্যা আমাৰ প্ৰুফ হৈ গল ভিডিওটো পজ কৰি লিখি ল প্ৰথমতে আগৰখিনি লিখি লব ইয়াৰ পিছত হ'ব ইখিনি কমপ্লিট কৰাৰ পিছত এইখিনি লিখি লব